মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকক অষ্টম মান শ্ৰেণীৰ ইংৰাজী বিভাগৰ দ্বিতীয়টো অধ্যায় মাই নেটিভ লেণ্ড লেসনটোৰ শব্দৰ অৰ্থ বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে শব্দৰ অৰ্থখিনি প্ৰথমতে মই স্ক্ৰীনত দেখুৱাই আছো। তোমালোকে শব্দৰ অৰ্থবিলাক খুব ধুনীয়াকৈ বহীত লিখি ৰাখিবা। তেতিয়া চোৱা, তোমালোকৰ কিতাপখনতো লগত ৰাখিবা, চাবা অৰ্থবিলাক মই কৈ দি আছো, লিখি দি আছো। প্ৰথমটো অৰ্থ হৈছে কি? ব্ৰীথ। ব্ৰীথ ইয়াৰ অসমীয়া শব্দৰ অৰ্থ হৈছে উশাহ নিশাহ। ষ্ট্ৰীট ৰাস্তা বা পথ। লনলি মানে ইয়াত সোণালী হৈ আছে, তোমালোকে এইটো শুদ্ধকে লিখি ল'বা। লনলি লনলি মানে নিঃসংগ। ব্লণ্ড মানে হৈছে কৰ্ণকেশী। পুৰ মানে দুখীয়া। চাইল্ডহুড মানে শৈশৱ। ব্ৰিজ মৃদুমন্দ বা বতাহ। তাৰপিছত চোৱা, মৌন মানে কি? দুখ প্ৰকাশ কৰা। পিচফুল শান্তিপূৰ্ণ। থাণ্ডাৰ মানে বজ্ৰপাত। কুকু মানে বসন্ত দূত। নেটিভ মানে স্থানীয় বা নিজৰ। আৰোমা মানে সুগন্ধ। সেন্ট মানে সংগীত। সোল মানে আত্মা। তাৰপিছত চোৱা, ইউনিটি মানে কি? ইউনিটি মানে একতা। ডিভাৰ্চিটি মানে বৈচিত্ৰ্য। স্পিৰিট আত্মা। গাৰ্গলিন মানে কুলু কৰা। টাইট বন্ধ। ষ্টাৰ্ডি সুস্থ। লেণ্ড ভূমি। কোৰাছ মানে মাত। কাকু মানে হৈছে কুলি। স্পাৰ মানে ঘনচিৰিকা। প্লে মানে খেলা। টপ মানে গছৰ মধুজ মানে। এতিয়া তাৰপিছত চোৱা, শ্বিপ মানে কি? ৰূপ বা আকাৰ বা আকৃতি বা গড়। ইয়াৰে যিকোনো প্ৰত্যেকটা অৰ্থ একেটাই বুজাইছে। তাৰপিছত কি আছে? এইখিনি হৈ গ'ল। তাৰপিছত কি আছে? ডিষ্টেন্ট মানে আঁতৰত। তাৰপিছত ৰোল মানে শব্দ। নেইভাৰ মানে প্ৰতিবেশী। তাৰপিছত কি আছে? হেডি মানে নিচাযুক্ত। নামঘৰটো জানোৱে আৰু নামঘৰ। বিলভ মানে মৰমৰ। এতিয়া চোৱা, আমি এই লেসনটোৰ প্ৰত্যেকটা ৱৰ্ড মিনিং মানে এইখিনি আমি ইংৰাজীৰ পৰা অসমীয়ালৈ কেনেকৈ ট্ৰেন্সলেট কৰিব পাৰো সেইখিনিকে চোৱা। তোমালোকৰ কিতাপখনত চাবা, এনেকৈ আছে লিখা। He asked me
the old man by the street, blind, lonely, and poorer than me. Tell me what my land is like. মানে তেওঁ মোক সুধিছিল ৰাস্তাত থিয় হৈ থকা বয়সস্থ অন্ধ অকলশৰীয়া আৰু মুতকৈ দুখীয়া মানুহজনে কোৱাচোন মোৰ ঠাইখন কেনেকুৱা এটো হৈছে এইখিনিৰ অৰ্থ এইখিনি ক্লিয়াৰ হৈ গল মানে এইখিনি ক্লিয়াৰ হৈ গল এটা তাৰ পিছত চোৱা bread kaka I said bread deep the warm air that reminds you of your childhood friends I what your land is like মই তেওঁক কৈছিলো যে ককা তুমি দীঘলীয়াকৈ উখালোৱাচোন চাবা ইয়াৰ উষ্ণ বতাহে তোমাক তোমাৰ শৈশৱৰ বন্ধু বান্ধৱীবোৰৰ কথা সোঁৱৰাই দিব এইখিনিতে হৈছে তোমাৰ ঠাই আৰু ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এতিয়া এইখিনি প্ৰশ্নৰ উত্তৰটো এইখিনি প্ৰশ্ন উত্তৰ বলে এইখিনি শব্দৰ অৰ্থটো হৈ গল ক্লিয়াৰ মানে এইখিনি ক্লিয়াৰ হৈ গল তাৰ পিছত চোৱা the cool breeze one tower face this room after last night's endless thunders and rain is the peaceful breath of your land জোৱানিশা ধুমুহা আৰু বৰষুণ জাকৰ পাছত আপোনাৰ সোপাকে বলি হৈ থকা শান্তিপূৰ্ণ বতাহজাকে হল আপোনাৰ ঠাইখিনিৰ পৰিচয় তাৰ পিছত চোৱা the contented gargling of that little baby tied to her mother's sturdy back is the soil of which land is made কলকলাই থকা কেঁচুৱাটো পিছফালৰ মাকৰ কোলাত থাকি যি নিৰাপত্তা লাভ কৰিছে সেই একেই ধৰণৰ নিৰাপত্তা তোমাৰ ঠাইডোখৰৰ মাটিটো পাবা তাৰপিছত চোৱা the chorus of the cuckoo and sparrows as they play around the street tops near is what shapes your native land গছৰ ডালত শুনিবলৈ পোৱা কুলি ঘনচিৰিকা এটো ঘৰচিৰিকা আছে ঘনচিৰিকা আদি চৰাইবোৰ তোমাৰ ঠাইডোখৰক বৰ্ণনা কৰে the distant roll of the bihu dhol the pipa and the gagana and naivaras play the heady aroma of the pitha and laru the chant of the evening prayer in the namghar masjid chorus this make the soil of your beloved land মাৰ সুবুৰীয়া পৰা বাহি ঢোল পেপা আৰু গগনাৰ গুমগুমনি শব্দ আৰু পিঠাৰ সুস্বাদ গোন্ধ সন্ধিয়া নামঘৰ মছজিদ গীৰ্জাৰ পৰা ভাহি অহা প্ৰাৰ্থনা আজান ধ্বনিয়ে হৈছে তোমাৰ ঠাইখনৰ আত্মা ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকক এই মাই নেটিভ লেণ্ড লেসনটোৰ শব্দৰ অৰ্থ প্ৰয়োজনীয় শব্দৰ অৰ্থ আৰু ইয়া ইংৰাজীৰ পৰা অসমীয়ালৈ ট্ৰান্সলেট কৰি বুজালো এবাৰ আমি আলোচনা কৰিম মাই নেটিভ লেণ্ডৰ কিছুমান প্ৰশ্ন উত্তৰ এতিয়া সব প্ৰথমটো প্ৰশ্ন কি আছে read a poem and the following questions কবিতাটো পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া মানে what does the old man ask the poet বিদ্যা মানুহজনে কবিক কি সুধিছিল the old man asked the poet what his land is like বিদ্যা মানুহজনে কবিক তেওঁৰে এই ঠাইডোখৰ কেনেকুৱা সুধিছিল why does the old man ask the question to the poet বিদ্যা মানুহজনে কিয় কবিক প্ৰশ্ন সুধিছিল answer the old man asked the questions to the poet because he is blind বিদ্যা মানুহজনে অন্ধৰ কাৰণে কবিয়ে প্ৰশ্ন সুধিছিল
How does the past address the old man? What does that form of address mean? কবিয়ে বুঢ়া মানুহজনক কি বুলি সম্বোধন কৰিছিল? এই সম্বোধনটো কি বুলি জানা যায়? The poet addressed the old man as Kaka. It means grandfather. It means grandfather. কবিয়ে বুঢ়া মানুহজনক কি বুলি সম্বোধন কৰিছিল? কাকা। আৰু ইয়াৰ অৰ্থ হৈছে গ্ৰেণ্ডফাদাৰ। Why does the poet ask the old man to breathe it? কবিয়ে বুঢ়া মানুহজনক কিয় উশাহ ল'বলৈ কৈছিল? The poet asked the old man to breathe deep or feel the environment because he is blind. কবিয়ে বুঢ়া মানুহজনক উশাহৰ জৰিয়তে তেওঁৰ চৌপাশখিনিক অনুভৱ কৰিব কৈছিল কিয়নো তেওঁ অন্ধ আছিল। With what does the poet compare the cool breeze on the old man's face? কবিয়ে বুঢ়া মানুহজনৰ চৌপাশে বলি থকা শীতল বতাহজাকক কিহৰ লগত তুলনা কৰিছিল? The poet compared the cool breeze on the old man's face with the peaceful breath of his land. কবিয়ে বুঢ়া মানুহজনৰ চৌপাশে বলি থকা শীতল বতাহজাকক তেওঁৰ মাটিৰ শান্তিময় পৰিৱেশৰ লগত তুলনা কৰিছিল। তাৰপিছত চোৱা With what does the poet compare the contented gargling of the little baby? কবিয়ে সৰু ল'ৰাৰ কলকলনিক কিহৰ লগত তুলনা কৰিছিল? The poet compares the contented gargling of the little baby with the soil of his land. কবিয়ে সৰু কেঁচুৱাটিৰ কলকলনিক তেওঁৰ মাতৃভূমিৰ সাৰুৱা মাটিৰ লগত তুলনা কৰিছিল। What does the chorus of the cuckoo and the sparrow? কুলি, ঘনচিৰিকা আদি চৰাইৰ সমবেত সংগীতে কি কৰে? The chorus of the cuckoo and the sparrow shapes the native land. কুলি, ঘনচিৰিকা আদি চৰাইবোৰৰ সমবেত সংগীতে আমাৰ ঠাইডোখৰৰ চৌপাশে গঢ় দিয়ে। What are the things that create the soul of the poet's beloved country? কোনবোৰ বস্তুৱে কবিৰ মৰমৰ দেশখনক আত্মা প্ৰদান কৰে? The distant rail of the bihu, dhol, the pipa and the gogona and the heti, arma of the pitha and the laro. The chant of the evening prayer in the namghar, masjid, chorus are the things that create the soul of the poet's beloved country. Dhul, পেপা, গগনাৰ গুমগুমনি শব্দ আৰু পিঠাৰ সুগন্ধি তথা নামঘৰ, মছজিদ, গীৰ্জা আদিৰ পৰা ভাহি অহা প্ৰাৰ্থনা তথা আজানৰ ধ্বনিয়ে আমাৰ মাতৃভূমিক আত্মা প্ৰদান কৰাৰ লগতে ইয়াক পূৰ্ণ কৰি তোলে। Next, a brief summary of each of the stanzas of the poem has been given below. Match the stanzas with the given summaries. Mention the stanza number alongside the correct summary. তলত কবিতাটিক স্তবক অনুযায়ী মূল ভাব দিয়া হৈ আছে। এতিয়া মূল ভাব অনুযায়ী স্তবটোক চিনাক্ত কৰা। দৰকাৰ নাই এখিনি বাৰু এখিনিকো দৰকাৰ নাই। ইমানখিনি এইবিলাক নাহে পৰীক্ষাত। এতিয়া let's learn some grammar. ব্যাকৰণ শিকো হা। Rewrite the sentences below in the indirect speech. তলত দিয়া বাক্যবোৰ পুনৰ পৰোক্ষ বাক্যত লিখা। The poet said to the old man, feel the cool breeze on your face. কবিয়ে বুঢ়া মানুহজনক কৈছিল তোমাৰ চৌপাশে বলি থকা শীতল বতাহজনক অনুভৱ কৰা। Answer, the
poet told the old man to feel the cold breeze on his face. কবিয়ে বুঢ়া মানুহজনক কৈছিল যে তোমাৰ চৌপাশে বলি থকা শীতল বতাহজাকক তুমি অনুভৱ কৰা। এটো প্ৰথমটো আছিল ডাইৰেক্ট নেৰেশ্যন, এতিয়া হৈ গ'ল ইনডাইৰেক্ট নেৰেশ্যন। এতিয়া চোৱা বি নম্বৰটো, the man said to me, listen to the gargling of that little baby. এটো কি আছে? the man said to me, মানুহজনে মোক কৈছিল, শুনাচোন সেই কেঁচুৱাটোৰ কলকলনি। এটো ডাইৰেক্টত আছে, এতিয়া আমি কলৈ লৈ যাব লাগিব? ইনডাইৰেক্ট নেৰেশ্যনলৈ লৈ যাব লাগিব। এতিয়া ইয়াত কথাটো হৈছে the man said to me, যিজনে কৈছিল সেই কথাখিনি কিহত আছে? পাষ্টত আছে। listen to the gargling of that little baby. listen, আৰু এই বাক্যটো কি আছে? ইম্পাৰেটিভ সেন্টেন্সত আছে। গতিকে ইম্পাৰেটিভ সেন্টেন্সত থাকিলে য'ত আমি ডেট বহাও সেই ডেটৰ ঠাইত আমি মাত্ৰ অকল টু বহাই দিম। তাৰপিছত চোৱা কেনেকৈ লিখিব লগা হ'ল, the man requested me, যেহেতু মানুহজনে কি কৰিছিল? লিসেন টু, মানে ৰিকুৱেষ্টে কৰিছে, অনুৰোধ কৰিছে নে? গতিকে the man said to me, তাৰ ঠাইত আমি কি লিখিম? the man requested me to listen, আৰু ইম্পাৰেটিভ সেন্টেন্স হলে ডেটৰ ঠাইত কি বহাম? টু বহাম। to listen to the gargling of that little baby. তাৰপিছতো চোৱা, the teacher said to us, শিক্ষকজনে আমাক কৈছিল, enjoy your holidays, বন্ধবোৰ তোমালোকে উপভোগ কৰিবা। গতিকে এইটো কি হৈছে? ইম্পাৰেটিভ সেন্টেন্সত আছে। গতিকে ইম্পাৰেটিভ সেন্টেন্সত থাকিলে আমি য'ত ডেট বহাম সেই ডেটৰ ঠাইত আমি কি বহাই দিম? অকল টু বহাম। আৰু য'ত কথাষাৰ কোনে কৈছে? the teacher said, এই টিচাৰে আমাক কি বুলি, টিচাৰে কি দিছে? উপদেশ দিছে নেকি আমাক অনুৰোধ কৰিছে? কি কৰিছে? টিচাৰে সদায় উপদেশ দিয়ে, হয় না? গতিকে the teacher advised, শিক্ষকজনে আমাক কি দিছিল? উপদেশ দিছিল, us to enjoy our holidays. তাৰপিছত চোৱা, she said him to come to their house the next day. তাইক কৈছিল কাইলৈ আমাৰ ঘৰলৈ আহিবা। এই বাক্যটো কিহত আছে? she said him to come to their house the next day. এই বাক্যটো ইনডাইৰেক্ট নেৰেশ্যনত আছে, আমি এইটো ডাইৰেক্ট নেৰেশ্যনত লিখিব লাগিব। তে ডাইৰেক্ট নেৰেশ্যনত লিখিবলৈ যাতে আমি কি কৰিব লাগিব? she said him to come to their house the next day. she said to him, তো এই ডি নম্বৰটো অলপ মোবাইলৰ হেৰিত ভুল হৈ আছে নেকি? অলপ চাই ল'বা দেই, এইটো কনফিউজ হৈ আছে। তাৰপিছত ই নম্বৰটোত চোৱা, মাই মাদাৰ টেলছ মি, মোৰ মাকে মোক কৈছে। টেলছ মানে এইটো প্ৰেজেন্ট ইনডেফিনিটত আছে। কৌতা কথাখিনি, যোনে কথাখিনি কৈ আছে তেওঁ মানে কি কথাখিনি কিহত কৈছে? প্ৰেজেন্টত কৈছে। অলৱেজ অবি ইয়ৰ টিচাৰ, সদায় শিক্ষকক মানি চলিবা। গতিকে এইটো কি দিছে? মাকে ল'ৰা ছোৱালীলৈ এইটো কি দিছে? উপদেশ দিছে, হয়নে? গতিকে মাদাৰ এডভাইচড মি, অলৱেজ অবি ইয়ৰ টিচাৰ, ইয়াতো কি আছে? ইম্পাৰেটিভ সেন্টেন্স আছে। গতিকে ইম্পাৰেটিভ সেন্টেন্স থাকিলে য'ত আমি ডেট বহাব লাগে তাৰ ঠাইত আমি কি বহাই দিম? টু বহাই দিম। মাই মাদাৰ এডভাইচ মি টু অবি ইয়ৰ টিচাৰ্ছ অলৱেজ, মায়ে উপদেশ দিছিল যে সদায় শিক্ষকক মানি চলিব। আই ছেড টু হিম, মই তেওঁক সুধিছিলো, কাম টু আৱাৰ হাউচ টুমৰো, কালিলৈ আমাৰ ঘৰলৈ আহিবা। মায়ে তাক কৈছিল কালিলৈ আমাৰ ঘৰলৈ আহিবা। I told him to come to our house next day. মায়ে তাইক কৈছিলে, ময়ে কৈছিলো, তো মায়ে নহয়, I মানে মই। She said to me, get me a glass of water please. তাই মোক কৈছিল অনুগ্ৰহ কৰি এগিলাচ পানী দিয়া। গতিকে ইয়াত পানী অনুগ্ৰহ কৰি কৈছে, গতিকে ইয়াত ৰিকুৱেষ্টেড আছে নে? অনুৰোধ কৰিছে। গতিকে কি হ'ব? she requested me, তাৰপিছত ঠিক আগৰ দৰে কি বহাব লাগিব? এই ঊৰ্ধ্বকমাৰ মাজত কি বহাব লাগিব? টু বহাব লাগিব, আৰু ঊৰ্ধ্বকমাটো উঠাই দিব লাগিব। she requested me to get her a glass of water. The man said to me, please close the gate. মানুহজনে মোক কৈছিল অনুগ্ৰহ কৰি গেটখন বন্ধ কৰি দে। এইটো ক্ল'জ হ'ব নালাগে, চাগে ক্ল'জ হ'ব।
The man requested me to close. Close ঠিকে আছে. The man requested me to close the gate. মানুহজনে মোক অনুগ্ৰহ কৰি গেটখন বন্ধ কৰি দিবলৈ কৈছিল. গতিকে এই বাক্যটো গোটেইবিলাক নেৰেচন হৈছে এই ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেচন আৰু ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট নেৰেচন. ছাত্ৰ-ছাত্ৰীসকল মই আশা কৰো তোমালোকে যদি নেৰেচনৰ ওপৰত অলপমান কিবা এটা সাম্যক ধাৰণা আছে গতিকে তোমালোকে এই নেৰেচন সেন্সখিনি বুজি পাইছা আৰু এইখিনিৰ যোগেদি তোমালোকে বাকিখিনি উত্তৰ ক্লিয়াৰ কৰি ৰাখিবা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সুস্বাস্থ্য কামনা কৰি আজি মই ইমানতে ক্লাছ সমাপ্ত কৰিছো ধন্যবাদ